হেল্ল' গাইছ, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনেকৈ প্ৰেজেণ্ট ৱেবছাইটটো ইউজ কৰিব তাৰ বিষয়ে কোৱা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে এই ৱেবছাইটৰ পৰা লাইক ভিউজ, ফলোৱাৰ্ছ, ইউটিউব ছাবস্ক্ৰাইবাৰ, ফেচবুক ফলোৱাৰ্ছ কিনিবৰ কাৰণে ইয়াত এটা একাউণ্ট বনাব লাগিব। এতিয়া বহুতে ভাবে যে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পাছপৰ্ট বা ইউজাৰ নেম লাগিব নেকি। মই ক'ব খোজোঁ যে ইয়াত কোনো ধৰণৰ আপোনালোকৰ ইনষ্টাগ্ৰাম পাছপৰ্ট আৰু ইউজাৰ নেম নালাগে। আপোনালোকে পোনপ্ৰথমে গুগলত গৈ ছাৰ্চ কৰিব present.site বা আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্স বা ডেছক্ৰিপশ্যনতো লিংকটো পাই যাব। পোনপ্ৰথমে লিংকটোত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। আপোনালোকে যিহেতু প্ৰথমবাৰৰ বাবে এই ৱেবছাইটটোত আহিছে, গতিকে তাৰ বাবে আপোনালোকে তলত দেখা পাইছে ডু নট হেভ এন একাউণ্ট, তলত আছে ছাইন আপ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ অ'পেন হ'ব। ওপৰত দেখিবলৈ পাইছে ইউজাৰ নেম, ইমেইল, পাছপৰ্ট, কনফাৰ্ম পাছপৰ্ট। আপোনালোকে ইউজাৰ নেমৰ জেগাত আপোনালোকৰ নিজৰ নাম বা যিকোনো এটা নাম দি দিলে হ'ল, যাতে আপোনালোকৰ সেইটো ইউজাৰ নেম মনত থাকে। মই বৰ্তমান যিকোনো এটা ইউজাৰ নেম দি দিছোঁ present56 বুলি। তাৰপিছত ইমেইল এটা আহিব। ইমেইলটোতো আপোনালোকে যিকোনো এটা ইমেইল দি দিব, আপোনালোকৰ কোনো কথা নাই। তাৰপাছত আহিব পাছপৰ্ট। আপোনালোকে পাছপৰ্টটো আপোনালোকৰ মনত থকাকৈ দিব। মই গতিকে যিহেতু এইটো আপোনালোকক দেখুৱাবলৈ বনাইছোঁ, মই যিকোনো এটা পাছপৰ্ট দি দিছোঁ আৰু তলত কনফাৰ্ম পাছপৰ্টতো সেই ছেইম পাছপৰ্টটো মই মাৰি দিছোঁ। তাৰপাছত দেখিবলৈ পাব এটা বক্স আই হেভ ৰিড এণ্ড এগ্ৰিড উইথ টাৰ্মছ এণ্ড অফ ছাৰ্ভিচ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দেখিবলৈ পাব তলত ছাইন আপ বুলি আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে। তলত আহি পেলাই আপোনালোকে দেখিবলৈ পাব কেটেগৰী বুলি এটা অপশ্যন আছে, তাত ইনষ্টাগ্ৰাম লাইক ভিউজ ফলোৱাৰ্ছ সকলোবোৰ লিখা আছে আৰু তলত ছাৰ্ভিচ বুলি আছে। যদি আপোনালোকে ইয়াত আপোনালোকৰ ইনষ্টাগ্ৰাম ৰীলটোত ভিউজ বঢ়াব বিচাৰে, তেনেহ'লে ওপৰত কেটেগৰীটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে তলত দেখিবলৈ পাব যে ইনষ্টাগ্ৰাম ভিউজ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে ছাৰ্ভিচৰ অপশ্যনটোত যাব। দেখিবলৈ পাইছে আপোনালোকে ইয়াত 1000 ভিউজত কিমান টকা। একদম ল' প্ৰাইচত আপোনালোকে 1000 ভিউজ পাই যাব। আপোনালোকে ছাৰ্ভিচটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত আহিব লিংকৰ জেগাত আপোনালোকৰ যোনটো ইনষ্টাগ্ৰাম ৰীলত ভিউজ ল'ব বিচাৰে, সেইটো ৰীলৰ লিংকটো দি দিব আৰু কোৱান্টিটি জেগাত কিমান ল'ব বিচাৰে সেইটো বহাই দিব। মই ইয়াত বৰ্তমান এনেই 10,000 বহাই পেলাই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে 10,000 ভিউজত মাত্ৰ 1 টকা 62 পইচা। গতিকে ইয়াত একদম 1 টকাৰ পৰা 2 টকাৰ ভিতৰত আপোনালোকে 10,000 ভিউজ পাই যাব। আৰু ইয়াত পোনপ্ৰথমে আপোনালোকে যদি ছাৰ্ভিচ বাই কৰিব বিচাৰে, তাৰ কাৰণে ইয়াত পে'মেণ্টটো এড কৰিব লাগিব। পে'মেণ্টটো এড কৰিবৰ কাৰণে ওপৰত দেখা পাইছে এটা 3 লাইন, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত দেখিবলৈ পাইছে এড ফাণ্ড বুলি এটা অপশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন QR কোড আহিব। আপোনালোকে পোনপ্ৰথমে QR কোডখনৰ বাৰ কোডটো এটা স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বটটোত আপোনালোকে যিকোনো এটা পে'মেণ্ট এপৰ পৰা পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পাছত যোনখন পে'মেণ্টৰ স্ক্ৰীনশ্বট, সেইটো তলত দিয়া যোনটো হোৱাটছআপ নম্বৰ, তলত দেখা পাইছে আপোনালোকে এটা হোৱাটছআপ আইকন আছে, তাত ক্লিক কৰি হোৱাটছআপত চেণ্ড কৰি দিব। আৰু হোৱাটছআপত চেণ্ড কৰাৰ পাছৰ 5 মিনিটৰ পাছতে আপোনালোকৰ ইয়াত ফাণ্ডটো এড হৈ যাব। গতিকে আপোনালোকে এইটো ইউজ কৰিব পাৰে। এইটো অসমৰ ৱেবছাইট, 100% ছেফ হয়। আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে ইয়াৰ পৰা ছাৰ্ভিচবোৰ বাই কৰিব বিচাৰে। ধন্যবাদ।